নমস্কাৰ প্ৰিয় দৰ্শকসকল, আলাপৰ মজিয়ালৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ আলাপৰ মজিয়াত উপস্থিত আছে এনে এজন বিশেষ ব্যক্তি যি আলফাৰ প্ৰতিষ্ঠা লগ্নৰ সেই সময়ছোৱাতে সেই পথত খোজ পেলাইছিল আৰু আজি এজন স্বাৱলম্বী ব্যক্তি হিচাপে সমাজত আৰ্হি প্ৰতিষ্ঠা কৰিছে, স্বাৱলম্বনৰ আৰ্হি প্ৰতিষ্ঠা কৰিছে। আৰু আপোনালোকে দেখিবলৈ পাইছে এখেত অজিত বৰুৱা। নমস্কাৰ, আপোনাক স্বাগতম জনাইছো আলাপৰ মজিয়ালৈ। ধন্যবাদ। কি কাৰণে আপুনি নিজৰ আপোন ঘৰখন আইজনীক এৰি যাবলগীয়া হৈছিল? আমি সেইটো সময়ত অসমত বিভিন্ন অত্যাচাৰ, উৎপীড়ন, দলীয় নিষ্পেষণ তেনেধৰণৰ আমি পথ আমি দেখিবলৈ পাইছিলোঁ। আমি সেইখিনি নিৰ্মূল কৰি এখন নিকাহ সমাজ গঢ়াৰ সপোন দেখিছিলোঁ আৰু সেই সপোন আমাৰ অগ্ৰজসকলে নেতৃত্ব লৈছিলে। আমি তেওঁলোকৰ নেতৃত্বকে সমৰ্থন জনাই আমিও আগবাঢ়িছিলোঁ। আপুনি কোন চনত ঘৰখন এৰি গৈছিলে? মই 86ৰ প্ৰথমৰ পৰাই আপুনি মোক 86 কৈছিলে। 86ৰ প্ৰথমৰ পৰাই আমি জড়িত হৈ আছিলোঁ। তাৰমানে একদম প্ৰাৰম্ভিক সংগঠনটো 79ত এষ্টাব্লিছ, 86ত আপুনি গৈছে প্ৰাৰম্ভিক পৰ্যায়ত। সেই অৱস্থাত আমাৰ কেনেকুৱা আছিল? অসমৰ প্ৰেক্ষাপটটো কেনেকুৱা আছিল? মানে এনেকুৱা, সেই সংগঠনত যাবলৈও প্ৰথমতে তাত ফৰ্ম ফিল আপ কৰিব লাগিব। তাত মেট্ৰিকুলেটৰ কেণ্ডিডেটহে বিচৰা হ'ব। প্ৰথম অৱস্থাত আপোনালোকে যেতিয়া সংগঠনত ভৰ্তি হৈছিলে, যিটো ৰিক্ৰুইটিং প্ৰচেছ আছিলে, তেতিয়া মানে এজন যুৱক বা এগৰাকী যুৱতী HSLC পাছ হোৱাটো বাধ্যতামূলক আছিলে, তাত তলৰ দিয়া হোৱা নাছিলে। এনেকুৱা সামৰিক বাহিনী বা আৰক্ষী বাহিনীৰ মুখামুখি হোৱা এনেকুৱা ভয় লগা স্মৃতি আপোনাৰ আজি আছে? তেনেকে 87ৰ 12 জুলাই 12 আগষ্টত সেইদিনা কিবা কাৰণত ঘৰৰ ফালে আহিবলগীয়া হ'ল। মই ৰাতি 12টা বজাত মই ঘৰ সোমাইছোঁ, কিন্তু দুৰ্ভাগ্য ৰাতি নোপোৱালে। ৰাতি 2টা বজাতে আহি গৌৰীসাগৰ, আমগুৰি আৰু নামতি চাৰিআলি থানা আৰু শিৱসাগৰ সদৰ থানা আহি মোক ঘৰৰ পৰা উঠাই লৈ গ'ল। 87ৰ কথা সেইটো? 87ৰ 12 আগষ্ট। তাৰপিছত মই 13 দিন জেলত থাকিলোঁ। জেলত থকাৰ পিছত ঘৰৰ মোৰ আত্মীয় মোমাইদেৱে মোক জামিন লৈ উলিয়াই আনিলে। তাৰপিছত আকৌ মই ঘৰত ইটো সিটো কৰি মেলি 3 মাহ দিন আকৌ কটালোঁ। 3 মাহ দিনৰ পিছত আকৌ মই গুচি গ'লোঁ। গুচি গ'লে সেইবাৰ মোক আকৌ শিৱসাগৰ 89ৰ জানুৱাৰীত আকৌ মোক শিৱসাগৰৰ বৰ্ডিং ৰোডত কেওফালৰ পৰা চাইলেণ্ট বাজি আহিল। এতিয়া যদি 108 বা তেনেকুৱা পুলিচ প্ৰশাসন চাইলেণ্ট বজাই যায়, এতিয়া মোৰ বুকুখন তেতিয়া সেই শব্দটো এতিয়াও মনত আহে। কেওফালে ঘেৰাও কৰি মোক ধৰি লৈ যায়। আপুনি সেই সময়ত সান্নিধ্যলৈ অহা বিশেষ কেইজনমান নেতাৰ কথা কওকচোন, যাৰ সান্নিধ্যই আপোনাক বিশেষভাৱে প্ৰভাৱান্বিত কৰিছিল, উৎসাহ যোগাইছিল। কোন আছে তেনেকুৱা? আমি প্ৰদীপ গগৈ, তাৰপিছত আমাৰ ছোৱালী কলেজৰ আমাৰ আছিলে এজন, মই নামটো পাহৰিছোঁ। বহু নেতা আমাৰ পৰা হেৰাই গ'ল, যি মোক প্ৰথম দিছিলে। প্ৰবীণ গোহাঁই বুলি এজন, সেইজন আমাৰ এই জৰাবাৰী সত্ৰৰ ওচৰত মৃতদেহ ওলাইছিলে। মই যিদিনা জেলৰ পৰা ওলাওঁ তাৰ পিছদিনা মোক লগ কৰি আকৌ গন্তব্যস্থান নাপালেগৈ, সেই জৰাবাৰী সত্ৰৰ ওচৰত তেওঁ মৃতদেহে পোৱা পায়। দৰ্শকসকল, পুনৰ কওঁ, সেই মঞ্চখনক, সেই সংগঠনটোক সমৰ্থন বা বিৰোধিতা কৰি আমি এই কথাখিনি পতা নাই। পুনৰবাৰ কওঁ,
নিষিদ্ধ ঘোষিত পথত খোজ পেলোৱা এজন যুৱতী বা এজন যুৱক বা এগৰাকী যুৱতী ঘূৰি আহি কেনেধৰণে সমাজৰ বুকুত আছে, তেখেতৰ চিন্তা আৰু কাৰ্যই সমাজত কেনেধৰণে প্ৰভাৱ পেলাইছে, আমি সেইখিনি দিশতহে গুৰুত্ব আৰোপ কৰিম। খন্তেক লৈছো বিৰতি, পুনৰ আহিম, চাই থাকক আছাম লাইভ 7। দাদা পুনৰবাৰ আমি আলোচনালৈ ঘূৰি আহিছোঁ। এটা সময়ত আপোনাক একাংশ ৰাইজে নিজৰ বিচনাখন ৰাতিটো থাকিবলৈ এৰি দিছিলে, ভাত খোৱা মজিয়াখনত আপোনাক ভাত খাবলৈ দিছিলে, বহু আশা প্ৰত্যাশা কিবা কিবি থাকিব পাৰে। মূলটিলৈ ঘূৰি অহাৰ পিছত আপুনি কেনেধৰণে সেইসকলৰ সন্মুখত কেনেধৰণৰ আৰ্হি প্ৰতিষ্ঠা কৰিছে যে তেখেতসকলে ভাবিবলৈ বাধ্য হৈছে যে সেই পথটো এৰিও কিন্তু সমাজৰ বুকুত সঁচা অৰ্থত সঁচা মনেৰে এই মানুহজনে কাম কৰিছে? হয়, সেইখিনি মানুহৰ কথা ভাবি আমি তেনেকুৱা এটা পথত আগবাঢ়িছিলোঁ। তাৰ পিছত কণ্টকময় পথ দেখি আমি এতিয়া নিজৰ মূল সুঁতিলৈ ঘূৰি অহাৰ পিছত সেই সমাজখনক আৰু অন্য প্ৰকাৰে কেনেধৰণে আমি সহায় কৰিব পাৰোঁ সেই কথা চিন্তা কৰি মই প্ৰথম নিজৰ স্বাৱলম্বন আৰু সমাজৰ উপকাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, আমাৰ স্থানীয় যিবিলাক এটা আমাৰ যুৱচৰা আছিলে যুৱ সংঘ, তাতো মই নিজে উপসভাপতি হিচাপে কাৰ্যকাল চলাই গৈছোঁ। অসম গ্ৰাম্য পুথিভঁৰাল সন্থা শিৱসাগৰ জিলা সমিতিৰ মই সহকাৰী সম্পাদক হিচাপেও পুথিভঁৰালত যথেষ্ট লাগি আমাৰ অঞ্চলটোত যিমানবিলাক সুবিধা দিব পাৰি সেইবিলাকত অংশগ্ৰহণ কৰিছোঁ। মানে যুৱক যুৱতীসকলৰ লগত আপুনি একাত্ম হৈ আছে, তেতিয়াও মানে সান্নিধ্যটো তেখেতসকলৰ পৰা আঁতৰি অহা নাই আপুনি? প্ৰতি বছৰে আমি 31 জানুৱাৰীত ভলী খেল পাতিছিলোঁ, তাতো আমি সক্ৰিয় অংশগ্ৰহণ কৰি থাকোঁ। ৰাস ভাওনা সেইবিলাকতো আমি সক্ৰিয় অংশগ্ৰহণেই কৰোঁ। তাৰ উপৰিও বৰ্তমান এতিয়া 16 চনত যি জনধন একাউণ্ট চৰকাৰে খোলাৰ প্ৰয়াস কৰিছিল, তাতো মই কোঅপাৰেশ্যন বেংকত বেংক মিত্ৰ হিচাপে কাম কৰিছিলোঁ। আৰু সেই সময়ছোৱাত আমাৰ বাগানবিলাকত জনধন একাউণ্টৰ কাম কৰিবলৈ আমাকে দায়িত্ব দিছিলে। আমি আমগুৰি আৰু টিফুক চাব ডিভিজনত মই কমেও 1300 একাউণ্ট জনধন একাউণ্ট কষ্ট বিনিময়ত সেইখিনি খোলাই দিছিল। সম্প্ৰতি আপুনি এজন স্বাৱলম্বী ব্যক্তি, আপুনি এনে কিছুমান অনানুষ্ঠানিক আলোচনাত এনে কিছুমান কাম কৰি থকা আপুনি কথা কৈছে য'ত আজি অন্ততঃ 100জন যুৱক যুৱতীয়ে এটা প্ৰেৰণা পায়, আৰ্হি প্ৰতিষ্ঠা কৰিছে। কেনেধৰণে সেই স্বাৱলম্বনৰ প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰু কেনেধৰণে আপুনি আগবাঢ়িছে? যেতিয়াই মই ঘৰত থিতাপি ল'লোঁ তেতিয়াৰ পৰাই মই ক্ৰমে ঘৰত গাহৰি পালনৰ কাৰণে প্ৰস্তুতি চলালোঁ। গাহৰি ঘৰতে ধৰক কম খৰচত কেনেকৈ গাহৰি পালন কৰিব পাৰি, ঘৰৰে ওচৰতে থকা কচু তুঁহ সিজাই মেলি গাহৰি খুৱাই কম দিনৰ ভিতৰত কেনেকৈ 6-7 মাহত বিকিব পাৰি, সেই কামবিলাক কৰি তাৰ পাছত মই হাল বোৱাৰ কাৰণে মাইকী ম'হ কিনি মাইকী ম'হে হাল বাই সেই মাইকী ম'হৰ গাখীৰ বিকি তেনেকৈও পৰিয়াল পোহপাল দি আছিলোঁ। গাহৰি কথা যিহেতু আপুনি উল্লেখ কৰিছে, আপুনি কওকচোন, এজন যুৱক বা এগৰাকী যুৱতীয়ে যদি ইচ্ছা কৰে যে তেখেতে গাহৰি পালন কৰিব, কি কি প্ৰক্ৰিয়াৰ জৰিয়তে তেখেত আগবাঢ়িব লাগিব? পোৱালি ক'ত পাব? সেই পোৱালিখিনিৰ চিকিৎসা ব্যৱস্থা, খাদ্য প্ৰণালী বা তেখেতে এই গাহৰিখিনিক ৰখাৰ ব্যৱস্থা, এই গোটেইখিনি সম্পৰ্কত এটা সাম্যক আভাস দিয়কচোন, যাতে এজন যুৱক বা যুৱতীয়ে আপোনাৰ কথাখিনিৰ পৰা উপকৃত হ'ব পাৰে। হয়, গাহৰি পুহিবলৈ কিছু ক্ষেত্ৰত সহজ, গাহৰিয়ে নোখোৱা বস্তু খুব কম আছে, কিন্তু
গাহৰি ৰাখিবলৈ যিডোখৰ জেগা কমটিকে পোহক, এটাই পোহক বা 10টাই পোহক, জেগাডোখৰ খালি গঁৰালটো পকাকৈ বনাই ল'লে বহুত আৰাম পাব তেওঁ। তেওঁ বাৰে প্ৰতি কিবা কাৰণত গাহৰি যেতিয়া ডাঙৰ হৈ আহি থাকে সেইটো বাঁহৰ হ'লে সি ভাঙি ওলাই যোৱাত চেষ্টা কৰি থাকে। অহৰহ গঁৰালটোৰ ভিতৰতে সোমাই থাকে যেতিয়া সি সেইটো যুঁজি কৰি থাকে। কিন্তু পকা হ'লে সেইটো চেষ্টা কৰি থাকিলেও নোৱাৰে। তেতিয়া আপুনি মানুহজন ফ্ৰী হ'ব। ধৰক আপুনি ক'বালৈ 2 ঘণ্টা 3 ঘণ্টা গ'লেও সেই গাহৰিটো গঁৰালতে থাকিব। যদি আমি ব্যৱসায়িক যিখিনি খাদ্য সেইখিনিত গুৰুত্ব নিদি আমি লোকেল স্থানীয়ভাৱে যিখিনি পাওঁ সেইখিনি যদি খুৱাওঁ, কেনে ধৰণৰ খাদ্য যোগান ধৰিব পাৰি? কচু বিলাক এতিয়াতো ওলাইছে, কচুবিলাক কাটি আনি সিজাই তাৰ লগত চাউল বা তুঁহ মিলাই দিলে, আৰু এটা বজাৰত শুকান মাছৰ গুড়ি পায়, সেই শুকান মাছৰ গুড়িটো দি থাকিলে গাহৰিৰ চৰ্বিটো সোনকালে আহে। কমাৰ্চিয়েল ফুড আৰু লোকেল ফুড গাহৰিৰ ক্ষেত্ৰত এই দুটাৰ মাজত পাৰ্থক্য কি? এনেকুৱা কিবা কথা আছে নেকি? কমাৰ্চিয়েল ফুডটো যদি খুৱাই গাহৰি সোনকালে বিক্ৰী কৰিব পাৰি, আৰু যিটো লোকেল আমি স্থানীয়ভাৱে যিখিনি পাওঁ সেইখিনি খোৱালে গাহৰি দেৰি লাগে বা গাহৰিৰ বৃদ্ধিত কিছু বাধাপ্ৰাপ্ত হয়, তেনেকুৱা কিবা কথা আছে নেকি? অলপ আছে, অলপ তাৰতম্য আছে। কিন্তু লোকেল যিটো খাদ্য সেইটো খোৱালে আপোনাৰ প্ৰফিটটো বেছি হ'ব। কিন্তু এটা গাহৰি যদি আপুনি কিনা দানা খুৱায়, তাৰপিছত 2টা কম্পেয়াৰ তুলনা কৰি চাই আপুনি কিনা দানা খুওৱাটোত আপোনাৰ প্ৰফিট কম হ'ব। গোটেই বস্তুটো সেই দানা কোম্পানীকে দিব লাগিব। আমাৰ অসমৰ যিসকল গাহৰি পালক আছে তেখেতসকলে ভাবি চায়নে এই যিটো কমাৰ্চিয়েল ফুড, এই ফুডটোত কি বস্তু মিশ্ৰণ কৰা হৈছে, সেই বস্তুখিনিতো আমি লোকেলিও পাব পাৰোঁ। সেই বস্তুখিনিৰ ক্ষেত্ৰত আমি কিয় গুৰুত্ব নিদিওঁ? আমি গাহৰি পালনৰ ক্ষেত্ৰত সদায় শুনি আছো যে কচু খুৱাব লাগে, তুঁহ খুৱাব লাগে, শুকান মাছৰ গুড়ি। নিশ্চয় কমাৰ্চিয়েল ফুডত অন্য কিছুমান ভিটামিনযুক্ত তাত উপাদান থাকে যিখিনিৰ জৰিয়তে গাহৰি বৃদ্ধিত অধিক সহায়ক হয়। আমি সেই কথাখিনি কিয় জানি পেলাই ইয়াতে প্ৰস্তুত কৰিবলৈ চেষ্টা নকৰোঁ? সেইটোৱে তেওঁলোকে বিভিন্ন প্ৰতিষ্ঠানবিলাকে বিভিন্ন ট্ৰেইনিঙো দিয়ে। মই তেনেকে বহু ট্ৰেইনিঙো কৰিলোঁ। সেই ট্ৰেইনিঙসমূহৰ মোৰ চাৰ্টিফিকেটো লগত আছে। এই গাহৰিৰ আপোনাৰ বেমাৰৰ লক্ষণবোৰ কি বা ইয়াৰ চিকিৎসা পদ্ধতিসমূহ কেনেধৰণৰ? প্ৰথম আমাৰ সেই গাহৰি বেমাৰটো আপুনি যিজনে দানা পানী এনিটাইম যোগাৰ দি থাকে তেওঁ প্ৰথম জানিব। কাৰণ গাহৰিটোৱে হগাটো কেনেকুৱা বা খাবলৈ মন কৰিছে নাই। যদি গাহৰিটো কমে সেই ফূৰ্তি এটা নাই, সি মন মাৰি চুকত ৰৈ আছেগৈ, তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ লৈ সেইটো বেমাৰৰ লক্ষণ হ'ব পাৰে। আৰু তেতিয়া যদি তেনেকুৱা লক্ষণ ফুটি উঠে তথালিকে পশু চিকিৎসকৰ কাষ চাপিব লাগে। সেইটোৱে তেতিয়াই সেইটো লছ নহয়। পটককে আজি এই মাত্ৰ কিবা এটা হৈ পটককে মৰি যোৱা বস্তু নহয়। এজন গাহৰি পালক হিচাপে আপোনাৰ দৰে হাজাৰজনে আজি গাহৰি পালন কৰিছে, কেনেকুৱা অনুভৱ হয় যেতিয়া বহিৰাজ্যৰ পৰা ডাঙৰ ট্ৰাকত গাহৰি অসমলৈ আহে? তেতিয়া আপোনালোকৰ অনুভৱ কেনেকুৱা হয়? সেইটো অলপ মনতে দুখ লাগে। সেই গাড়ী যদি মই ইয়াতে প্ৰস্তুত কৰি দিব পাৰিলোহেঁতেন। কিয় ইমান পইচা আমাৰ অসমৰ পৰা বাহিৰলৈ নগ'ল? বহিৰাগত বেপাৰীৰ লগত আমাৰ লোকেল বেপাৰীসকলে কম্পিটিশ্যন কৰিব নোৱাৰাৰ কাৰণ কি? য'ত বাহিৰৰ পৰা আমি আমদানি কৰিব লগা হৈছে, ইয়াতে আমি লোকেলি পৰ্যাপ্ত পৰিমাণৰ যোগান কিয় ধৰিব নোৱাৰোঁ? সেইটো আমাৰ ইচ্ছা শক্তি আৰু আমাৰ কষ্ট ত্যাগ নকৰে, আচলতে কষ্ট স্বীকাৰ নকৰে। আমি যিমানটো কষ্ট বুলি ভাবি লওঁ সিমানটো কষ্টও নহয়, কিন্তু সেই কষ্টকণো আজি স্বীকাৰ নকৰা হ'ল আজি ডেকা সমাজে। দাদা, দ্বিতীয়তে আমি কুকুৰা পালনৰ ক্ষেত্ৰত পাতোঁ।
আচলতে কি গাহৰি বা কুকুৰা পালন বুলি ক'লে ইমান কম সময়ৰ ভিতৰত গোটেই কথাখিনি সোমোৱাই লোৱাটো সম্ভৱ নহয় যদিও আপোনাৰ পৰা আমি এটা আভাস পাইছো দ্বিতীয়তে কুকুৰা পালন আপুনি বৰ্তমান কি কি কুকুৰা পালন কৰিছে এতিয়া মই ব্ৰইলাৰো কৰোঁ সোণালী কৰোঁ তাৰপিছত এই BV380 যিটো কণীৰ পৰা বাউন কণীৰ পৰা কুকুৰা এই তিনিটা প্ৰজাতিয়ে মই কৰি আছোঁ সংক্ষিপ্তভাৱে ইয়াৰ লাভালাভ ইয়াৰ পোৱালি ক'ত কেনেকৈ পোৱা যায় তাৰ গঁৰালটো বা ফাৰ্মখন কেনেধৰণে প্ৰস্তুত কৰিব লাগে ইয়াৰ ঔষধখিনি কেনেকুৱা ইয়াৰ খাদ্য পাতি কেনেকুৱা ইয়াৰ বেমাৰৰ লক্ষণখিনি কেনেকুৱা সামগ্ৰিক কথাখিনি কওকচোন যাতে আসাম লাইফ 7ৰ দৰ্শকে চাই এটা ধাৰণা ল'ব পাৰে বা তেখেতসকলেও উৎসাহিত হ'ব পাৰে হয় এতিয়া আমি আমাৰ কুকুৰা পালন বুলি ক'লে কুকুৰা পালন কৰিবৰ কাৰণে আমি বিভিন্ন ঠাইত ট্ৰেইনিঙো তেনেকৈ কৰা হৈছিলে তেতিয়া ট্ৰেইনিঙত এটা কথাই কয় কুকুৰা ঘৰটো সদায় পূবা পশ্চিমা হ'ব লাগিব তাৰ বিজ্ঞানসন্মত কাৰণ মানে এইটো বায়ুটো চলাচলৰ হেৰি এটা থাকে আৰু এতিয়া উত্তৰা দক্ষিণা হ'লে কি হয় পূবফালে ওলাই বেলিটো যেতিয়া সেইখন ছালখনত পৰিব তাপটো গঁৰালটোতে পাব আৰু পশ্চিমলৈ যেতিয়া বেলিটো যাব পশ্চিম ফালৰ আকৌ সেইখন ছালত পৰি এই তাপটো আকৌ কুকুৰা ঘৰটোতে থাকিব যদি ওপৰে ওপৰে যায় তেতিয়াহ'লে এই ঘৰটো সিমান তাপ নহয় না এনেকুৱা হৈছে নি বাৰু আমাৰ সমাজত যে দেখাক দেখি আমি কৰিছো যদি প্ৰশিক্ষণ নোলোৱাকৈ আমি যিকোনো কাম কৰোঁ নিশ্চয়কৈ সফলতা আমি নাপাম এইটো এটা প্ৰশিক্ষণৰ অন্তৰ্গত কথা লাগে আৰু কুকুৰা ঘৰটো বৰ বেছি 16 ফুট বহলহে হ'ব লাগিব 16 ফুট বহল আৰু তাতকে বেছি বহল হ'লে এই বায়ুটো ইফালৰ পৰা বায়ুটো সিফালে পাৰ হৈ যাব নোৱাৰে দীঘলটো তেনেকুৱা কি দীঘলটো কোনো হেৰি নাই হিচাপ নাই দীঘলটো কৰিব পাৰে কিন্তু বহলটো 16 ফুটতকৈ বেছি ল'লে 20 ফুট যদি লয় সিফালৰ বতাহটো মাৰি দিয়া এই 4 ফুটত এই এমনিয়া গেছটো ঠেলি বাঢ়ি কৰি দিব নোৱাৰে তাত এটা এমনিয়া গেছ সৃষ্টি হয় আৰু গঁৰালটো সদায় 1 ফুট 1.5 ফুটহে বেৰটো হ'ব লাগে এই গেছটো কেনেধৰণে এফেক্ট কৰিব পাৰে কুকুৰাক উশাহ নিশাহ লওঁতে হেৰি হ'ব শ্বাস প্ৰশ্বাসত বাধাপ্ৰাপ্ত হ'ব পাৰে হেৰি হ'ব তেতিয়া সি খপাই থকাৰ অসুখটো আহিব পুনৰ আহিছোঁ আমি আলাপৰ মজিয়ালৈ দাদা এই দ্বিতীয়বিধ ব্ৰইলাৰৰ কথা আমি পাতিলোঁ সামান্য হ'লেও এটা আভাস ৰাইজে পাইছে দ্বিতীয়বিধ প্ৰজাতিৰ কথা কওক কুকুৰা দ্বিতীয়বিধ আমি সেইটো মাংসৰ কাৰণে কৰা হয় নামটো কি সেইটো কুকুৰা সোণালী কুকুৰা আৰু দেশী কুকুৰা বুলি দুটাই মানে এতিয়া বজাৰত উপলব্ধ হৈ আছে এতিয়া আচলতে দেশী আৰু সোণালীৰ মাজত কোনো পাৰ্থক্য নাইকিয়া হৈ গৈছে সেইটো দুইটাই ধৰক এতিয়া সৰহীয়াকে একে দেশী কুকুৰা আগতে ধৰক বাহিৰত মেলিয়ে পোহে এতিয়াতো বন্ধ কথাতে পোহাও ব্যৱস্থা হৈছে সোণালীবিলাকত তেনেকুৱাই এইবিলাকত আৰু এইবিলাক বৰপেটা নগাঁও এইবিলাকতে ডাঙৰ ডাঙৰ ফাৰ্ম আছে তাৰ পৰা এই হাচাৰী প্ৰডাকশ্যনটো কৰি দিয়ে পোৱালিৰ প্ৰডাকশ্যন আমাৰ আপাৰ আছামত তেনেকুৱা ডাঙৰ ফাৰ্ম নাই নেকি আপাৰ আছামত এতিয়া তিনিচুকীয়াত ক'ৰবাত দুই এখন এতিয়া শেহতীয়াকৈ আৰম্ভ কৰিছে ইয়াৰ পালন পদ্ধতি বাকী চিকিৎসা পদ্ধতি পালন পদ্ধতিটো ব্ৰইলাৰ যিটো প্ৰথম ষ্টেজ আছে তেনেকেই এইখিনি পোৱালিখিনিও তেনেকেই হেৰি ল'ব লাগিব ঠাণ্ডা দিনত খালি অলপ এইটো হেৰি ল'ব লাগে আৰু এই বৰ্ডাৰ দিব লাগে মানে বতাহটো সোমাব নালাগে 100 পাৱাৰ বাল্ব দি পেলাই মাকৰ যিটো উত্তাপ তাৰমানে 30 আৰু 37 ডিগ্ৰী চেলচিয়াছৰ ভিতৰতে তাহাঁতক ৰাখিব লাগে সেইটো কৰিব লাগে আমাৰ গৰম দিনততো এতিয়া কোনো তেনেকুৱা হেৰিয়ে নাই প্ৰয়োজনেই নাই এই সোণালী পোৱালিৰ বৰ্তমান বজাৰ মূল্য কিমান পোৱালিৰ সেইটো 28 টকাৰ পৰা 32-35লৈকে হয় আৰু মাংসৰ এতিয়া 320 টকা এই যে হোলচেল ৰেট পোৱালিৰ পৰা মাংস হোৱালৈকে কিমান মাহৰ অন্তত এইটো প্ৰায় 3 মাহ
3 মাহ মানে 90 দিনত পুৰত হয় বিক্ৰী কৰিব পৰা হয় আপোনাক যদি মই সোধো যে 100 পোৱালি যদি পোহা হয় বিক্ৰী কৰালৈকে মাংস হিচাপে বিক্ৰী কৰালৈকে তাত ভিতৰত মৰে কিছুমান হয়নে কিমান 100 ভিতৰত কিমান বিক্ৰী কৰিব পৰা হ'ব কিমান কুকুৰা বিক্ৰী কৰিব পৰা 100 ভিতৰত আপুনি তাত বৰ মৰ্টেলিটি হাৰটো বহুত কম হয় ইয়াত 2-4টা তেনেকুৱা কেতিয়াবা হয় কিন্তু প্ৰায় নমৰে ইয়াৰ হেৰিটো বহুত ভাল লোকেল কুকুৰাতকৈ ইয়াৰ মানে মৰ্টেলিটি হাৰটো কম বেমাৰ আজাৰ তেনেকুৱা নহয় 100 কুকুৰা যদি পালন কৰে কিমান প্ৰফিট হ'ব পাৰে 3 মাহত 3 মাহত ধৰক 100 কুকুৰাত পাৰ কুকুৰা ধৰক 800 গ্ৰামকে হৈছে মানে 3 মাহত 800 গ্ৰাম হয় এটা কুকুৰা 900 গ্ৰাম তেনেকুৱা হ'ব কিমান প্ৰফিট কিমান হ'ব পাৰে তেতিয়া ধৰক প্ৰফিট এতিয়া হেতু সেই সময়ত বজাৰ মূল্যৰ ওপৰত হেতু নিৰ্ভৰ এনে আনুমানিক যদি ৰাইজে জানিবলৈ কোৱা আনুমানিক মিনিমাম প্ৰফিট কিমান হ'ব পাৰে 16-18,000 টকা 100 কুকুৰাত 16,000 পৰা 18,000 টকা হয় সেটো লৈ আৰু বিকা পদ্ধতিও বেলেগ গোটেইখিনি বোলে একেদিনাই সৰুৱে ডাঙৰ দি তাৰমানে 100 কুকুৰাত মাহেকে উপাৰ্জন এজন যুৱকৰ 6,000 টকা হয় 6 গুণ 18 মই আকৌ জানিব বিচাৰিম মাংস হিচাপে বিক্ৰী কৰিলে ইয়াত প্ৰফিট বেছি থাকে কণী হিচাপে বিক্ৰী কৰিলে প্ৰফিট বেছি থাকে কণীটোৰ কাৰণে আকৌ আপুনি 5 মাহ ৰখিব লাগিব 5 মাহত মানে 3 মাহত মাংস হিচাপে বিক্ৰী কৰিব পাৰি যদি আমি কণী উৎপাদনত গুৰুত্ব দিওঁ তেতিয়াহলে কুকুৰাজনী ৰাখি যাব লাগিব 5 মাহৰ কাৰণে ৰাখি যাব লাগিব 5 মাহৰ পৰা কণী আৰম্ভ কৰিব 100 পোৱালি যদি পোহা হয় তাৰ ভিতৰত মতাখিনি কিমান মতা থাকিব লাগে আৰু আপুনি এতিয়া নিশ্চিত কৰিব নোৱাৰে প্ৰায় সোণালী মতাই ওলাই বেছি ওলাই 50% মতাই ওলাব আৰু এই মাংসৰ কাৰণে পুহিলে মতা ওলালে ভাল সোনকালে ডাঙৰ হৈ যায় আৰু ইয়াক দানাৰ উপৰিও আপুনি বিভিন্ন ঘাঁহ বন খুৱাব পাৰে কেলছিয়ামৰ কাৰণে কণী উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ দানাটো পৃথক হয় নেকি কণী উৎপাদনৰ হেৰিটো বেলেগ কণীত আকৌ আপুনি সিহঁতৰ প্ৰটিনটো বেলেগ লাগিব সেইটো কাৰণে কণীৰ কাৰণে আপোনাৰ মাংসৰ কাৰণে গঠটো আহিব লাগিব কণীৰ কাৰণে আকৌ চৰ্বিটো প্ৰয়োজন নাথাকে নহয় কিছুমান কুকুৰাই কণী পৰাৰ পিছত কণীটো খাই পেলায় গৃহস্থই কণী বিচাৰি নাপায়গে পাছত কিয় হয় এনেকুৱা কিয় হয় এইটো কিবা কেলছিয়াম ডেফিচিয়েন্সিৰ কাৰণে হয় এইটো তেনেকুৱা হলে কেলছিয়ামটো দিব লাগে তাৰ উপৰিও জিপ্ৰমিন বুলি এটা হেৰি আছে মালি ভিটামিন এই জিপ্ৰমিন খুৱাব লাগে এজনী কুকুৰাই কিমান মাহলৈকে কণী দিয়ে যি আমাৰ আমি বিভি 380 কথাই কওঁ বিভি 380 আপুনি 5 মাহৰ পৰা কণী প্ৰডাকশন হ'ব এটো সোণালী নহয় বেলেগ এটা প্ৰজাতি বিভি 380 এটো কণীটো ব্ৰাউন কালাৰ যেটো কথা ব্ৰাউন কণী কথাটো কৈছো হেটো তিনি মানে 5 মাহৰ পৰা আৰম্ভ হ'ব ইয়াত পালন পদ্ধতি একে নে সোণালীৰ দৰে হ'ব নে পৃথক কিবা সোণালীৰ দৰে নহয় অলপ ইয়াৰ অলপ হেৰিটো বেলেগ পৃথক ইয়াক সোণালী ইমান মানে ভেকচিন মেডিচিনৰ হেৰি নাথাকে ইয়াৰ এখানে ভেকচিন মেডিচিনৰ হেৰি এটা আছে 90 ডেজলৈকে প্ৰায় ভেকচিন মেডিচিন বিলাক দিবলগীয়া হয় বিভি 380 ইয়াৰ এতিয়া কণী পাৰিলে কিছুমানে কণী খাই দিয়ে আৰু ইজনী খুটাখুটি কৰে তাৰ কাৰণে আমি ডিবেকিং কৰিব লাগে ঠুটটো এটা মেচিন আছে মেচিনত কাটি দিব লাগে এটো সোণালীৰ ক্ষেত্ৰত নহয় সোণালী ক্ষেত্ৰত মেলি দিলে কি হয় এই বাহিৰত এন্দি চৰি মেলি হিল মাটি তেনেকুৱা লাগি পেলাই নিহেতৰ ঠুটবুক হৈ গৈ এটা নিৰ্দিষ্ট জোখত থাকে এইটো কিন্তু বিভি 380 আমি বন্ধন কৰি কণী পৰোৱা হয় কাৰণে হিয়াতি কোটো অকল দানা খাবলৈ পায় দানা খাওঁতে খালি হেই তেতিয়া সেই পটৰটো লাগি বা বাচনত লাগি সেই ধৰ ঠুটটো বেকা হৈ যায় মাটোটো নিচিনা হৈ যায় মানে কাটি দিব লাগে তাক বিভি 380 কিমান মাহৰ পৰা কণী পৰা আৰম্ভ কৰে তো 5 মাহৰ পৰা একে সোণালীৰ দৰে হেটো 5 মাহৰ পৰা আৰম্ভ কৰে কন্টিনিউয়াস 18 মাহ কণী পাৰিব 18 মাহ পাৰিব
18 মাহৰ পিছৰ পৰা হেঁতৰ কণী প্ৰডাকশ্যনটো অলপ কমি যাব দানা আৰু হেৰিয়াৰ গোটেই দুইটা ৰেণ্টেল নিমিলিব তাৰমানে 18 মাহলৈকে কণী পৰুৱাই পিছৰটো মাংসৰ ৰেটত বিক্ৰী দিব পাৰিব দাদা আমি বহুতে কুকুৰা পোহো তাৰমানে আমি দেখা পাইছো বহুত যুৱক যুৱতীয়ে খ কুকুৰাও পালন কৰে এই যেটো কুকুৰা পোহা পদ্ধতি কিমান বিজ্ঞানসন্মত হৈছে আৰু কিমান ব্যৱসায়িক পদ্ধতিৰে আমি কৰিব পাৰিছো মই এটো কাৰণে সুধিব লগা হ'ল যে এই দৰব পাতি আৰু তাৰ যিখিনি খাদ্য এইখিনিৰ কাৰণে আমি বহিৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হৈছে এই যিখিনি খাদ্য কুকুৰাৰ দানা এইখিনি লোকেলি প্ৰস্তুত কৰাৰ কাৰণে আমি কেনে ধৰণৰ চিন্তা কুকুৰা পালক সন্থা নিশ্চয় আছে এই কুকুৰা পালক সন্থাই কেনে ধৰণে চিন্তা কৰিছে যে লোকেলি এইখিনি বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰি পেলাই গোটেই বজাৰখন নিজৰ আয়ত্তত আনিবলৈ কিবা চেষ্টা কৰাৰ চিন্তা কৰা হৈছে নেকি কৰিব লাগিব এতিয়া নাই কৰা হেতু যদি নকৰে আমি অকল পুহি কেইটামান লাভতে চলি থাকিব লাগিব যদি আপুনি দানাটোৰ নিজাকে প্ৰস্তুত কৰি ল'ব পাৰি তাৰ কাৰণে আমি মাকৈ খেতিটো কৰিব লাগিব অতিৰিক্ত মাকৈ ইয়াত 80% মাকৈয়ে প্ৰয়োজন হয় দানাটোত কি থাকে মাকৈটো বেছি থাকে শুকান মাছ আৰু তেনেকুৱা কিছুমান গছৰ হেৰি দিয়ে তেনেকুৱা সেইখিনি আৰু চাৰবিন তেনেকুৱা সেই বস্তুকেইটা যদি আমি প্ৰস্তুত কৰি লোকেলি দানা প্ৰস্তুত কৰা নহয় এই পশুপালকসকলে অকল কুকুৰা গাহৰি বুলিয়ে নহয় ছাগলী গৰুলৈকে গোটেই হেৰিখিনিয়ে এনে বাহিৰৰ কোম্পানীকে পইচা দি থকা হ'ব তাৰমানে এনেকুৱা হৈছে কষ্ট কৰিছে আমাৰ যুৱক যুৱতীসকলে আৰু তাৰ মূল্য নিৰ্ধাৰণ কৰিছে বহিৰাজ্যত বহি সেই বনিয়াসকলে সেইকাৰণে আমি সকলোৱে আমাৰ নিজৰ এতিয়া এটা খেতি শেষ হ'ল পিছৰ খেতিটোত লাগে 50 কেজিয়ে মাকৈ হওক ইভাগে দিলেও এবেলা যদি নিজৰ কুকুৰাকেইটাকো মাকৈকেইটা খুৱাব পাৰে তেতিয়াও এবেলাৰ দানাটো ৰেহাই হ'ব তাৰমানে আপুনি এইটোৱে পৰামৰ্শ আগবঢ়াব বিচাৰে যিসকলে কুকুৰা পালন কৰিব বিচাৰে বা পালন কৰি আছে সমান্তৰালভাৱে তেখেতসকলে মাকৈ খেতিও কৰক দানাটো প্ৰস্তুত কৰিবৰ কাৰণে আগ্ৰহী হওক আৰু যেটো শুকান মাছৰ কথা ক'লে হেতুটো প্ৰায় হেৰিটো কিছু সময়ত এনেকুৱা হয় আমাৰ ইয়াত হয়তো মাছৰ দাম হ'ব পাৰে কিছুমান জেগাত ধৰক মাছ এভেইলেবল হৈ যায় কি কোনোবা এটা দিনত বা হেৰিয়া দিনত সেই মাছটো কালেকশ্যন কৰিব লাগে আচলতে কি আমাৰ ইয়াত কিছুমান মাছ বেয়া হৈ গৈছে ধৰক বেপাৰীয়ে বেয়া হৈ গৈছে এইটো কামত নাহে সেই মাছটো আনি শুকুৱাই যদি আমি খাদ্য খাদ্য হিচাপে প্ৰস্তুত কৰিব পাৰোঁ তেতিয়াতো আমাৰ লাভ অসমখন আচলতে মীন পালনৰ ক্ষেত্ৰত মানে উৎকৃষ্ট এটুকুৰা স্থান ইয়াৰ জলবায়ু মীন পালনৰ ক্ষেত্ৰত যথেষ্ট অনুকূল বহুত জলাশয় আছে অসমত চৰকাৰে যদি ইচ্ছা কৰে ইয়াত বিজ্ঞানসন্মতভাৱে বাস্তৱসন্মতভাৱে মীন পালনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব পাৰে হয় হেতু ক্ষেত্ৰত এনেকুৱা হয় আজি কোনো এজন ডেকা বা যুৱতীয়ে কৰিবলৈ বিচাৰে কিন্তু তেওঁৰ নিজৰ নামত মাটিডোখৰ নাই চৰকাৰৰ সাহায্যৰ পৰা তেওঁ বঞ্চিত প্ৰিয় দৰ্শকসকল আমি আপোনালোকৰ মানসিক চাহিদা কিমান পূৰণ কৰিব পাৰিছো নাজানো কিন্তু যিমান পাৰো আমি দিবলৈ চেষ্টা কৰিছো এই দাদাই যিখিনি কথা ক'লে যে কুকুৰা পালন কৰাৰ সমান্তৰালভাৱে যদি আমি মাকৈ খেতিটো কৰো কুকুৰা পোহা সমান্তৰালভাৱে যদি আমি মীন উৎপাদনত গুৰুত্ব দিওঁ তাৰ পৰা শুকান মাছৰ যেটো দানা এটো আমি পাওঁ গতিকে এই সামগ্ৰিক দিকখিনি যদি আমি নিজে উৎপাদনৰ ওপৰত গুৰুত্ব দিওঁ নিশ্চিতভাৱে কুকুৰা মাংস আৰু কুকুৰা কণী বজাৰখন যে অনাগত দিনত অসমীয়াৰ হাতত থাকিব এটো নিশ্চিত সময় হৈছে দা অধিক দীঘলীয়া নকৰো শেষত আপুনি কি ক'ব বিচাৰিব শেষত সদৌদিলৈকে মই আন্তৰিক শ্ৰদ্ধা জনাইছো আৰু সকলোৱে যেন কৰ্মমুখী হয় কৰ্মই ধৰ্ম কৰ্ম কৰক ইয়াৰ ফল ভগৱানে দিব ইয়াকে কৈ মই সকলোৱে যদিও মই আপোনাক সুধিব লগা আছে যিহেতু এটা মই পুনৰ কৈছো যে আমি সপক্ষ বা বিপক্ষে নাযাওঁ সমৰ্থন বা বিৰোধিতা নকৰো তথাপিতো যিসকল এটা সময়ত চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত পথ
পথটোত থাকি আজি ঘূৰি অহাৰ পিছত বিভিন্ন ধৰণে আজি তেখেতসকলে জীৱন নিৰ্বাহ কৰি আছে তেখেতসকলৰ প্ৰতি আপুনি কি আহ্বান জনাব সেইসকলেও অসম মাতৃক ভাল পায় ধৰক সেই পথ অৱলম্বন কৰিছিলে সেই পথ ৰুদ্ধ হোৱাৰ পিছতো এতিয়া বিভিন্ন পথ আছে সেই পথ অৱলম্বন কৰি ৰাইজক অনুপ্ৰাণিত কৰক যে এই পথেও আমি অহা পথেও সমাজৰ বাবে কিবা এটা কৰিব পাৰো জাতিৰ কাৰণে উৎকৃষ্ট উদাহৰণ আমি দাঙি ধৰিব পাৰো কাৰণ সেইখিনিকে কৰি যাতে অসমখন আগুৱাই নিয়ে তেওঁলোকলৈ সেয়া মোৰ অনুৰোধ থাকে স্বাৱলম্বী এজন যুৱক বা যুৱতীহে সমাজৰ বুকুত উন্নত হৈ জীয়াই থকাৰ অধিকাৰ আছে কৰ্মবিমুখজনে নহয় আমি যদি নিজে স্বাৱলম্বী হ'ব পাৰো তেনেহলে আমাৰ সমাজখন স্বাৱলম্বী হ'ব জাতিটো স্বাৱলম্বী হ'ব গতিকে আহক আমি এই স্বাৱলম্বনৰ পথত খোজ দিওঁ আৰু এনে ধৰণৰ অনুষ্ঠান আমি পুনৰবাৰ লৈ আনিম যি যাৰ জৰিয়তে যুৱক যুৱতীসকলে সামান্য হলেও এটা আভাস পায় সামান্য হলেও মানসিক চাহিদা পূৰণ কৰিব পাৰে আৰু এনে ধৰণৰ এটা সময়ত নিষিদ্ধ পথত খোজ পেলোৱা আজি মূলহুতি কওক উপহুতি কওক বা যিকোনো শব্দ বা যিকোনো ব্যাকৰণে অভিহিত নকৰক কিয় তেখেতসকলক আমি এই মঞ্চলৈ অনাৰ চেষ্টা কৰিম আসাম লাইভ 7ৰ ষ্টুডিঅতে হওক বা বাহিৰতে হওক আমি তেখেতসকলৰ সাক্ষাৎ গ্ৰহণ কৰিম আপোনালোকে চাই থাকিব আসাম লাইভ 7 আপোনাৰ বহুমূলীয়া সময় আমাক উপকৃত কৰিলে আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছো অনাগত দিনত এনে ধৰণে আপুনি সমাজৰ বহল বুকুত উদাহৰণ হৈ থক আৰ্হি প্ৰতিষ্ঠা কৰক তাকে আমি কামনা কৰিছো আজি এই অনুষ্ঠানৰ পৰা আপোনাক বিদায় দিছো